ঘটনা মানে আমার ভাতিজা ল'ৰাটা আমিনুল সি বেংগলোৰত থাকে, বেংগলোৰৰ পৰা যোৱাকালি আহিছে। আহি কিনে গুৱাহাটী পাৰ্টনাৰ এটা আছে আদাবাৰী, তাতে আছিল ৰাতি। পাৰ্টনাৰটো চিনি নাপাওঁ, সিয়ে জানে, শুনছোঁ তাৰমানে পাৰ্টনাৰ তাত আছে বুলি। তাতে ৰাতিপুৱা আহি জালুকবাৰীত লৈ আছে বোলে। আহি কিনে 8:48 সি ঘৰকলৈকে ফোন কৰিছে যে মই আহি আছোঁ ইণ্ডিকাত। অহাৰ পিছত 9টাৰ পিছৰ পৰা ফোন কৰিছে, তাৰ ফোনটো লগা নাই। যদিও লাগছে ৰিচিভ কৰা নাই। তাৰপিছত অকণমান পিছত আমাৰ সৰুটো আমি পদ্মপাৰাত বিয়া দিছোঁ, সি ফোন কৰিছে। সি ফোন কৰিতে ৰিচিভ কৰাৰ পিছত কৈছে যে হেৰি মোবাইলটো বিক্ৰী কৰিছে আমাৰ তাত, সেই কৈ কেনে কাটি দিছে। তাৰপিছৰ পৰা বিচাৰি আছোঁ, নাপাওঁ। এতিয়া সেইকাৰণে তাৰমানে নিউজ কৰি আছোঁ যে যাতে যদি মানুহে গম পায়, ক'ৰবাত দেখা পায় আমিনুল ইছলামক, গতিকে যাতে আমাৰ ফোন নাম্বাৰ আছে, ফোন নম্বৰ দিম, সেই নাম্বাৰত কল কৰি যাতে আমাক কয়। গতিকে সেইকাৰণে তাৰমানে আমি নিউজক মাতি কিনে। কিমান বয়স হ'ব তাৰ? বয়স মোটামুটি 21-22 মান হ'ব। নাম কি? নাম আমিনুল। তাৰ ঘৰ ক'ত? ঘৰ বেছিমাৰীৰ পাম। সৰ্থেবাৰীৰ বেছিমাৰী। সৰ্থেবাৰী, পোষ্ট অফিচ বুঢ়ীখামাৰ, থানা সৰ্থেবাৰী, গাঁও বেছিমাৰী পাম। এনে ক'ত গৈছিল? বেংগালুৰুত গৈছিল। বেংগলোৰৰ পৰা কোনদিনা আহিছে? যোৱাকালি আহিছে, হেৰি ফ্লাইটত আহিছে। ফ্লাইটত আহি কিনে আগ্ৰাত নামি কেনে তাৰপিছত তাৰ পাৰ্টনাৰ বুলি আছে এটা হেৰি আদাবাৰীত ৰাতি আছিল। গুৱাহাটীত আছিল। খাই কিনে ৰাতিপুৱা ফোন কৰিছে, ঘৰৰ লগত আলোচনা হৈছে। হোৱাৰ পিছত বোলে জালুকবাৰী আহিছে। জালুকবাৰী আহি কিনে ইণ্ডিকাত উঠি কিনে তাতে ইণ্ডিকাত উঠাৰ পিছতো ফোন কৰিছে ঘৰত। তেতিয়া 8:48 বাজে। পিছত লোকেশ্যনো দিছে, অকণমান পিছত তাৰমানে লোকেশ্যনো কাটি দিছে আৰু যোগাযোগ নাই। যদিও ফোন কল হেৰি কৰিছে, কিন্তু কল ৰিচিভ কৰা নাই। আপোনালোকৰ সন্দেহ কি হয়? আমাৰ সন্দেহ তাৰমানে এতিয়া যে হেৰি আগে পিছে শুনি থাকোঁ যে তাৰে পৰা বোলে কিবা গাড়ীত তুলি আনি কিনে বা পেচেঞ্জাৰ হিচাপত আনি কিনে ৰাস্তাত বা নিচা খুৱাই ফেলাই দিয়ে বা কিবা দুৰ্ঘটনাত কিবা কৰে, সেইখিনি আমাৰ সন্দেহ। আৰু ফলত কথা পাতিছোঁ, কিন্তু জালুকবাৰীত গৈছিল। পিছত বোলে কৈছে যে আমি চাম, তুমি চাই থাকা, 24 ঘণ্টাৰ ভিতৰত তাৰমানে কিবা এটা কৰোঁ আৰু পিছত চাব আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।